এয়া টেঙা খাবলৈ ৰেডি হৈয়ে গ'ল চাওকচোন বাৰু। আজি মানে দুপৰীয়া আমি ভণ্টি আৰু মই পাতিলোঁ যে আজি টেঙা খাওঁ ব'লা। যিহেতু ঘৰত ৰবাব টেঙা নাছিলে সেইকাৰণে ঘৰত থকা কমলা টেঙা কেইটাকে এনেকৈ বাহিৰলৈ বুলি উলিয়াই আনিছোঁ। যিহেতু কলপাতখনত এনেকৈ কাটি খাই ভাল লাগে। ভণ্টিয়ে লৰালৰিকৈ বাকলি গুচাই কমলা টেঙা কেইটা কাটিবলৈ ল'লে আৰু মই এফালৰ পৰা ভিডিঅ' কৰাত লাগি গ'লোঁ। আচলতে ভণ্টিয়ে গোটেইখিনি কাম কৰিছে, মই মাত্ৰ আজি খোৱা মানুহে। আৰু এয়া চাওকচোন কমলা টেঙা গুচাই তাই সৰু সৰুকৈ এনেকুৱা কৰি লৈছে, তাৰপিছতে কাটি লৈছে। তাৰপৰা বেটাক বিচাৰি ফুৰিছোঁ, বেটা আকৌ গৈ বালিত খেলি আছেগৈ। আকৌ তাক এনেকৈ ভিতৰলৈ লৈ আহিবলৈ ইমান চেষ্টা কৰিছোঁ যদিও ল'ৰাটো অহা নাই। এফালে ভণ্টিয়ে কমলা টেঙা ৰেডি কৰিয়ে আছে আৰু এফালে মই ভিডিঅ' কৰাত লাগি আছোঁ। আৰু এফালে চাওকচোন বেটাই ভণ্টিক ইমান আমনি কৰি আছে, কিবা এটা কাম কৰিবৰ সময়ত এনেকুৱা হয়েই আৰু এফালে এয়া ভণ্টিয়ে কমলা টেঙাবোৰ সৰু সৰুকৈ কাটিছে। তেনেতে আকৌ কাপোৰৰ বেপাৰী এজন আহিলে। কাপোৰৰ বেপাৰীজনে লেপৰ কভাৰ আনিছে। তেওঁ ক'লে চাওকচোন বাইদেউ, আমি ক'লোঁ আমাৰ আছে নালাগে, কিন্তু হ'লেও মানুহজনে জোৰ কৰি লত এখন দুখনমান চালোঁ, কিন্তু পচন্দ নহ'লত আমি নল'লোঁ। আৰু এইফালে মন আহিলে কমলা টেঙা খাবৰ কাৰণে, আৰু এইফালে মনে ক'লে যে নব মোক ভিডিঅ'ত নুঠাবা দেই, মই এনেকৈ আছোঁ। বাৰু মই ভিডিঅ'ত উঠাই দিলোঁ নহয় তাইক। আৰু এয়া আমাৰ বেটা মানুহক চাওকচোন, বেটা মানুহে কেনেকৈ ৰৈ আছে। এফালে পখিলা দুটা চাওকচোন কেনেকৈ জোৰ বান্ধি আছে। এফালে ভণ্টিলে চাওকচোন কমলা টেঙা কাটি ৰেডিয়ে কৰিলে। বাৰু কমলা টেঙাখিনি খালোঁ। কমলা টেঙাখিনি খাই ইমান যে বেছি ভাল লাগিলে। বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো কেনে পালে জনাব। তেতিয়াহ'লে আজিলৈ বাই।